আজি খুলিব কাইলৈ খুলিব আজিতকৈ কাইলৈ বেছি ভাল কৰি দিব। बहुत दुखेरे और बहुत विनती करी आसो हमार नाटक करबा কাৰণে रवींद्र भवन दियक। ৰবীন্দ্ৰ ভৱনটো আচলতে এটা কংক্ৰিট ভৱন নহয়, ই এটা অসমীয়া জাতিৰ এটা সংস্কৃতি, ই এটা অসমীয়া জাতিৰ ইতিহাসৰ এটা প্ৰকাশ। প্ৰায় ৩টা বছৰ ধৰি গুৱাহাটী মহানগৰৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱন বন্ধ হৈ আছে আৰু ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ পুনৰ মুকলি কৰাৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল সাংস্কৃতিক ক্ষেত্ৰত লগত জড়িত যিসকল ব্যক্তি আছে, সাংস্কৃতিক যিসকল ব্যক্তি আছে, সাংস্কৃতিক পথাৰৰ ব্যক্তিসকলে এইদৰে ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। পিছফালে প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন তেওঁলোকে শ্লোগানেৰে বিভিন্ন গানেৰে তেওঁলোকে এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আৰু এয়া ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণৰ দৃশ্য। বিভিন্ন প্ৰান্তৰ যিসকল সাংস্কৃতিক ক্ষেত্ৰৰ লগত যিসকল লোক জড়িত হৈ আছে, সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ থকা লোকসকলে এইদৰে ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ মুকলি কৰাৰ দাবীত তেওঁলোকে ঐক্যমঞ্চভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ যিসকলে সাংস্কৃতিক ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সকলোৱে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিম। কিন্তু হাতে হাতে এইদৰে দেখিছে, হাতে হাতে ফেষ্টুন লৈ তেওঁলোকে ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ মুকলি কৰাৰ দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ এয়া হাতত ফেষ্টুন, কি শিল্প, কি মৰ্ম, কি সন্ধান, কি আহ্বান, ৰবীন্দ্ৰ ভৱনত জিলিকে মহৎ শিল্পৰ মহান প্ৰাণ। এইদৰে ফেষ্টুন পুৰণিক ৰাখি নতুনক গঢ়া, নতুন মাটিত হাল চহা ৰবীন্দ্ৰ ভৱন আৰু ৰবীন্দ্ৰ ভৱনক সেই ৰবীন্দ্ৰ ভৱন মুকলি কৰাৰ দাবীত ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ মুকলি কৰাৰ দাবীত তেওঁলোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু পুনৰ এটা কথা ক'ব লাগিব যে দীৰ্ঘদিন ধৰি ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ তেওঁলোকৰ চৰকাৰৰ যি পদক্ষেপ আছিল, পুনৰ নিৰ্মাণৰ গইনা লৈ ৰবীন্দ্ৰ ভৱন প্ৰায় ৩টা বছৰ ধৰি পেলাই বন্ধ হৈ আছে। আৰু 3টা বছৰৰ পাছতে 3টা বছৰ যোৱা গুৱাহাটীত যিসকলে নাটক কৰি আছে, বিশেষকৈ নাট্যশিল্পৰ লগত যিসকল জড়িত হৈ আছে, নাট্যশিল্পীসকলে ৰবীন্দ্ৰ ভৱন অবিহনে যি দুৰ্গতিৰ সন্মুখীন হৈছে, সেই দুৰ্গতিৰ পৰা পৰিত্ৰাণ বিচাৰি আচলতে ৰবীন্দ্ৰ ভৱনৰ মুকলি কৰাৰ দাবীত এইদৰে গীতে মাতে উত্তাল কৰি থকা পৰিলক্ষিত হৈছে। যিসকল শিল্পী অংশগ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচীত আমি শিল্পীসকলৰ ওচৰলৈ যাম, তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিম। নপুৰণি সকলো শিল্পী সতীৰ্থ, ইয়াতে সাংস্কৃতিক সতীৰ্থ সকলো একলগ হৈছে আৰু ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ মুকলি কৰাৰ দাবীৰে এইদৰে গীতে মাতে ৰবীন্দ্ৰ ভৱনৰ বাকৰি উত্তাল কৰা পৰিলক্ষিত হৈছে। হিমাংশু প্ৰসাদ দাস আছে, হিমাংশু প্ৰসাদ দাসৰ ওচৰলৈ যাম, তেওঁৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিম। যিহেতু দীৰ্ঘ প্ৰায় 3টা বছৰ ধৰি ৰবীন্দ্ৰ ভৱন বন্ধ পৰি আছে। ৰবীন্দ্ৰ ভৱন বন্ধ হৈ আছে, আজি খুলিব কাইলৈ খুলিব আজিতকৈ কাইলৈ বেছি ভাল কৰি দিব, এনেকুৱা ধৰণৰ বাক্য শুনোতে শুনোতে 3 বছৰ পাৰ হৈ গ'ল আৰু ৰ'ব নোৱাৰি। এতিয়া অনতিপলমে চৰকাৰে আমাৰ যিটো পুৰণা ৰবীন্দ্ৰ ভৱন আছিলে তাত যি বেয়া হৈছিলে তাক মেৰামতি কৰি ৰাইজৰ কাৰণে মুকলি কৰি দিব লাগে। এয়াই আমাৰ অসমৰ সমূহ শিল্পী সমাজৰ আহ্বান। ধন্যবাদ জনাইছোঁ। পুনৰ কৈছোঁ, এখন সুস্থ নাটকৰ বাতাবৰণ সৃষ্টি কৰাৰ সকলোৰে আহ্বান আৰু এই সুস্থ নাটকৰ বাতাবৰণ গঢ়ি তোলাৰ কাৰণে ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ মুকলি কৰাৰ উদ্দেশ্যে সকলোৱে এইদৰে মাৰ বান্ধি থিয় দিয়া পৰিলক্ষিত হৈছে। জ্যোতিনাৰায়ণ নাথ হৈছে বিশিষ্ট নাট্যশিল্পী। জ্যোতিনাৰায়ণ নাথৰ ওচৰলৈ যাম, মই জ্যোতিনাৰায়ণ নাথৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। দাদা, প্ৰায় 3টা বছৰ ধৰি ৰবীন্দ্ৰ ভৱন বন্ধ পৰি আছে। আমাৰ ৰবীন্দ্ৰ ভৱনটো আচলতে এটা কংক্ৰিট ভৱন নহয়, ই এটা অসমীয়া জাতিৰ এটা সংস্কৃতি,
ই এটা অসমীয়া জাতিৰ ইতিহাসৰ এটা প্ৰকাশ আমি 1962 চনত ৰবীন্দ্ৰ ভৱন হৈছিল 1962 চনৰ পৰা যি এক ৰবীন্দ্ৰ ভৱনৰ জৰিয়তে যিমান কলা কুশলী শিল্পী ইয়াৰ পৰা শিল্পৰ কচৰত কৰি পেলাই আগবাঢ়ি গৈছে অসমৰ জাতি গঠনত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰিছে এতিয়া আমাৰ জাতিটো সন্ধিক্ষণত আছে এনে সন্ধিক্ষণত এটা জাতীয় অনুষ্ঠান যদি বন্ধ হৈ থাকে তেনেহ'লে মই ভাবোঁ ই জাতিৰ বাবে অপকাৰ জাতিৰ বাবে আশনি সংকেত সেইকাৰণে আমি বিচাৰিছোঁ ৰবীন্দ্ৰ ভৱনটো যি অৱস্থাতে আছে সেই অৱস্থাতে আমি নাটক কৰিব পৰাকৈ উপযুক্ত কৰি তুলিব লাগে ইয়াত নতুন কিবা প্ৰকল্প যদি তেওঁলোকে ভাবিছে অভিলাষী প্ৰকল্প তেনেহ'লে ভাল কথা আমি তাৰ বাবে আমি অভিনন্দন জনাইছোঁ চৰকাৰক কিন্তু সেইটো ইয়াত নহয় অইন ঠাইত কৰক বহুত ঠাই আছে গুৱাহাটীত বহুত ঠাই আছে অইন ঠাইলৈ তাক লৈ যাওক আৰু ৰবীন্দ্ৰ ভৱনটো যেনেকৈ আছে ঐতিহ্যপূৰ্ণভাৱে ইয়াতে থাকিবলৈ দিয়ক মহলীয়া বিলাসী অট্টালিকা নিৰ্মাণৰ গইনালৈ 3 বছৰ ধৰি বন্ধ কৰি ৰাখিছে আমি 3 বছৰ ধৰি কিয় ৰবীন্দ্ৰ ভৱনটো বন্ধ হৈ আছিল বা ইয়ে কিয় অনুপযুক্ত আছিল তাৰ কি বিজ্ঞানসন্মত যুক্তি সেইটো আমাক কেতিয়াও প্ৰকাশ কৰা নাই সেইটো এবাৰ আমি শুনিছিলোঁ যে ইয়াৰ পানী সোমাইছিল ইয়াত দীঘলী পুখুৰীৰ পৰা কিবা পানীৰ ইয়াত এটা সংযোগ আছে আৰু তাৰ ফলত পানী সোমাইছিল কিন্তু সেইটো তাৰ পাছত ভালো হৈ গৈছিল তাৰ পাছতহে এই অভিলাষী আঁচনিৰ কথা উঠিছে কিন্তু এই 3 বছৰ কিয় বন্ধ হৈ আছিল তাৰ কোনো প্ৰত্যুত্তৰ তেওঁলোকে আমাক দিয়া নাই কিন্তু আমি বিচাৰিছোঁ ৰবীন্দ্ৰ ভৱনটো যি অৱস্থাতে থাকক সেই অৱস্থাতে আমাক ঘূৰাই লাগে নিশ্চিতভাৱে সকলোৱে একেটা দাবী উত্থাপন কৰিছে যে যি অৱস্থাত ৰবীন্দ্ৰ ভৱন আছে সেই একে অৱস্থাতে ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিকৰণৰ দাবী উত্থাপন কৰিছে আৰু এইদৰে শিল্পী সমাজে একত্ৰিত হৈ শিল্পকৰ্মৰে শিল্পৰ প্ৰতিভাৰে তেওঁলোকে সাংস্কৃতিকভাৱে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৰে এটাই দাবী যে যিসমূহ দীৰ্ঘদিন ধৰি পুনৰ নিৰ্মাণৰ নামত ৰবীন্দ্ৰ ভৱন বন্ধ কৰি ৰাখিছে প্ৰায় 3টা বছৰ অতিক্ৰম কৰিলে ৰবীন্দ্ৰ ভৱনত মুকলি কৰি দি ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ মুকলি কৰি দি ৰবীন্দ্ৰ ভৱনত যাতে সুস্থ নাটকৰ বাতাবৰণ গঢ়লৈ উঠে পুনৰ যাতে নাট্যশিল্পীসকলে ৰবীন্দ্ৰ ভৱনত নাটক পৰিৱেশন কৰিব পাৰে নাটকৰ আমোদ দিব পাৰে নাট্যপ্ৰেমী লোকসকলক সেই উদ্দেশ্যেৰে ৰবীন্দ্ৰ ভৱনত তেওঁলোকে ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ মুকলি কৰি দিয়াৰ বাবে এইদৰে গীতে মাতে উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণ আৰু এইদৰে শিল্পকৰ্মৰে তেওঁলোকে শিল্পী সমাজে একত্ৰিত হৈ পেলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এয়া ৰবীন্দ্ৰ ভৱনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন বৰদলৈ আছে অঞ্জনৰ সহযোগত ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণৰ এই যিসকল সাংস্কৃতিক পথাৰখনৰ যিসকল শিল্পী আছে কৰ্মী আছে সেই সাংস্কৃতিক কৰ্মীসকলে একত্ৰিত হৈ ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ মুকলিৰ উদ্দেশ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমি আগুৱাই যাম তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম পাকিজা বেগম আছে জ্যেষ্ঠ কনিষ্ঠ সকলো শিল্পীয়ে ইয়াতে একত্ৰিত হৈ ৰবীন্দ্ৰ ভৱন মুকলি কৰাৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত